মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত ষষ্ঠ শ্ৰেণীৰ গণিতৰ 1 নম্বৰ পাঠ সংখ্যাৰ গঠনৰ এটা অংশ আলোচনা কৰিম। অংশটোৰ নামকৰণ কৰিছোঁ খণ্ড 1। আহাচোন সংখ্যাৰ গঠন সম্পৰ্কে শিকোঁ। সংখ্যাৰ গঠন, যাক ইংৰাজীত ষ্ট্ৰাকচাৰ অফ নাম্বাৰ্ছ বুলি কোৱা হয়। তোমালোকে ইতিমধ্যে বিভিন্ন সংখ্যা লিখিব আৰু পঢ়িব শিকিছা। তোমালোকে বাৰু মন কৰিছানে সংখ্যাবোৰ লিখিবলৈ মাত্ৰ কেইটামান চিহ্ন বা প্ৰতীকহে ব্যৱহাৰ কৰা হয়? তোমালোকে মনত ৰাখিবা, সংখ্যা লিখিবলৈ 10টা চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, যাক অংক ইংৰাজীত ডিজিট বুলি কোৱা হয়। এই অংককেইটা হ'ল 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। আহাচোন এই অংকবোৰ বিভিন্ন সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰোঁ। এটা অংক বিশিষ্ট সংখ্যা। এটা অংক বিশিষ্ট সংখ্যা মুঠ 9টা। এইকেইটা হ'ল 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। অৱশ্যে এইকেইটা অংক আৰু সংখ্যা দুই ধৰণে ব্যৱহাৰ হয়। এতিয়া কোনো বস্তু, ব্যক্তি বা সামগ্ৰীক বুজায় তেতিয়া সংখ্যা, আৰু যেতিয়া সংখ্যা লিখিবলৈ ব্যৱহাৰ হয় তেতিয়া অংক। এবাৰ আহা দুটা অংক বিশিষ্ট সংখ্যাৰ গঠন চাওঁ। 10ৰ পৰা 99লৈ 90টা দুটা অংক বিশিষ্ট সংখ্যা আছে। ইয়াৰে 11, 22, 33, 44, 55, 66, 77, 88 আৰু 99 এই 9টা একে অংকযুক্ত দুটা অংক বিশিষ্ট সংখ্যা। বাকী 81টা বিভিন্ন অংকযুক্ত দুটা অংক বিশিষ্ট সংখ্যা। দুটা ভিন্ন অংক দিয়া থাকিলে সংখ্যা গঠন কৰোঁ আহা। ধৰা হল দুটা অংক 1 আৰু 2 দিয়া আছে। এই দুটা অংকৰে দুটা ভিন্ন সংখ্যা 12 আৰু 21 গঠন কৰিব পাৰোঁ। সেইদৰে 1 আৰু 3 অংক দুটাৰে 13 আৰু 31 দুটা ভিন্ন সংখ্যা গঠন কৰিব পাৰোঁ। 2 আৰু 5 অংক দুটাৰে 25 আৰু 52, 3 আৰু 8 অংক দুটাৰে 38 আৰু 83 সংখ্যা দুটা গঠন কৰিব পাৰোঁ। মুঠতে দুটা ভিন্ন অংক দিয়া থাকিলে অংক দুটাৰ স্থান সলনা কৰি আমি দুটা ভিন্ন সংখ্যা গঠন কৰিব পাৰোঁ। এইবাৰ আহা তিনিটা অংক বিশিষ্ট সংখ্যাৰ গঠন চাওঁ। 1ৰ পৰা 999লৈকে 9টা 3 অংক বিশিষ্ট সংখ্যা আছে। ইয়াৰে 9টা একে অংকযুক্ত 3টা অংক বিশিষ্ট সংখ্যা আছে। এইকেইটা হ'ল 111, 222, 333, 444, 555, 666, 777, 888 আৰু 999। বাকীখিনিৰ কিছু সংখ্যকৰ দুটা অংক একে, যেনে 101, 112, 113 ইত্যাদি। আৰু কিছু সংখ্যকৰ তিনিওটা অংকই ভিন্ন, যেনে 102, 103, 123 ইত্যাদি। তিনিটা ভিন্ন অংক দিয়া থাকিলে সংখ্যা কেনেকৈ গঠন কৰে চাওঁ আহা। ধৰা হল তিনিটা ভিন্ন অংক 1 আৰু 2 লগতে 3 দিয়া আছে। এই তিনিটা অংকৰে গঠন কৰিব পৰা 3 অংক বিশিষ্ট সংখ্যাবোৰ হ'ল 123, 132, 213, 231, 312 আৰু 321। একেদৰে আন তিনিটা অংক 2, 5 আৰু 8ৰে গঠন কৰিব পৰা সংখ্যাবোৰ হ'ল 258, 285, 528, 582, 825, 852। এনেদৰে তিনিটা ভিন্ন অংক দিয়া থাকিলে তিনিটা ভিন্ন অংক। ইতিমধ্যে আলোচনা কৰা ধৰণে 4টা, 5টা, 6টা, 7টা আদি বিভিন্ন অংক বিশিষ্ট সংখ্যা আমি গঠন কৰিব পাৰোঁ। অৱশ্যে দুটা অংক দিয়া থাকিলে এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি 3 অংক বিশিষ্ট সংখ্যা আমি লিখিব পাৰোঁ। যেনে 2 আৰু 5ৰে গঠন কৰিব পৰা 3 অংক বিশিষ্ট সংখ্যা হ'ল 225, 252,
255 আৰু 552 525 522 একেদৰে তিনিটা অংক দিয়া থাকিলে এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি 4 অংক বিশিষ্ট বিভিন্ন সংখ্যা লিখিব পৰা যায়। এনেদৰে আমি বিভিন্ন অংক বিশিষ্ট সংখ্যা লিখিব পাৰোঁ। এইবাৰ আহা সংখ্যাবোৰ আখৰেৰে লিখা শিকো। তোমালোকে ইতিমধ্যে আখৰেৰে লিখা শিকিছা। ইয়াৰ প্ৰথম সংখ্যাটোত 4টা অংক আছে। ইয়াৰ আমি স্থানীয় মান অনুসৰি চালে প্ৰথম সংখ্যাটোৰ হাজাৰৰ ঘৰত 3, শতকৰ ঘৰত 1, দশকৰ ঘৰত 0 আৰু এককৰ ঘৰত 2 আছে। গতিকে সংখ্যাটো হ'ব 3202। ঠিক তেনেদৰে পিছৰ সংখ্যাটোৰ হাজাৰৰ ঘৰত 4, শতকৰ ঘৰত 3, দশকৰ ঘৰত আৰু এককৰ ঘৰত 0। গতিকে সংখ্যাটো হ'ল 4300। পিছৰ সংখ্যাটোত সেইদৰে আমি পাওঁ 1266। শেষৰ সংখ্যাটোত আছে 29008। এইদৰে আমি সংখ্যাবোৰ অংকৰে দিয়া থাকিলে তাক আমি আখৰেৰে লিখিব পাৰোঁ। এইবাৰ আহা আখৰেৰে দিয়া থকা সংখ্যাবোৰ অংকৰে লিখা শিকো। ইয়াৰে প্ৰথম সংখ্যাটো আখৰেৰে লিখা আছে 3245, পিছৰটো 12780, তৃতীয় সংখ্যাটো 25304, চতুৰ্থ সংখ্যাটো 30009, পঞ্চম সংখ্যাটো 1,34,704। এই 5টা আখৰেৰে লিখা সংখ্যা দিয়া আছে। ইহঁতক সংখ্যাৰে লিখিলে বা অংকৰে লিখিলে প্ৰথম সংখ্যাটো হয় 3245 অৰ্থাৎ 3245। পিছৰ সংখ্যাটো 12784 অৰ্থাৎ হাজাৰৰ ঘৰত 12, শতকৰ ঘৰত 7, দশকৰ ঘৰত 8 আৰু এককৰ ঘৰত 0 হয়। তৃতীয় সংখ্যাটোত হাজাৰৰ ঘৰত 25, শতকৰ ঘৰত 3, দশকৰ ঘৰত 0 আৰু এককৰ ঘৰত 4 হয়। 30009 হাজাৰৰ ঘৰত 30, শতক আৰু দশকৰ ঘৰত 0 আৰু এককৰ ঘৰত 9 লিখি পাওঁ। একেবাৰে শেষৰ সংখ্যাটো 1,34,704, লাখৰ ঘৰত 1, হাজাৰৰ ঘৰত 34, শতকৰ ঘৰত 7, দশকৰ ঘৰত 0 আৰু এককৰ ঘৰত 4 লিখি পাওঁ। এইবাৰ আহা কিছুমান প্ৰশ্ন আমি চাওঁ। তলত দিয়া সংখ্যাকেইটাৰ পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাকেইটা নিৰ্ণয় কৰা। ইয়াত আমাৰ যি 6টা সংখ্যা দিয়া আছে, ইয়াৰ এটা সংখ্যাত 5টা অংক আছে, 2টা সংখ্যাত 4টা অংক দিয়া আছে আৰু 3টা সংখ্যাত 3টাকৈ অংক আছে। গতিকে যিটোত আটাইতকৈ বেছি সংখ্যক অংক আছে সেই সংখ্যাটোৱে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব। অৰ্থাৎ ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 69875। আকৌ 3টা অংকযুক্ত 3টা সংখ্যা আছে। এই 3টাৰ ভিতৰত শতকৰ ঘৰত এটাত 3 আছে, এটাত 6 আছে আৰু এটাতো 6 আছে। গতিকে যিটোত আটাইতকৈ সৰু অংক শতকৰ ঘৰত আছে সেইটোৱে হ'ল আটাইতকৈ সৰু সংখ্যা। অৰ্থাৎ আমি পোৱা এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 317। এইবাৰ আমি পিছৰ প্ৰশ্নটোলৈ চাওঁ। ইয়াতো আমাৰ 6টা সংখ্যা দিয়া আছে। এই 6টা সংখ্যাৰ 3টাত 4টাকৈ অংক আছে আৰু 2টাত 3টাকৈ অংক দিয়া আছে আৰু এটাত 5টা অংক দিয়া আছে। গতিকে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 5টা অংকযুক্ত সংখ্যা অৰ্থাৎ 13001 আৰু আটাইতকৈ সৰু সংখ্যা হ'ব যি দুটাত 3টাকৈ অংক দিয়া আছে তাৰে শতকৰ ঘৰত যিটোত আটাইতকৈ সৰু অংক আছে। শতকৰ ঘৰত আটাইতকৈ সৰু অংক থকা সংখ্যাটো হ'ল 123। গতিকে এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 123। এইবাৰ আমি বিভিন্ন সংখ্যক অংক দিয়া থাকিলে তাৰে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখা শিকো। আমাৰ প্ৰথমতে 4টা অংক দিয়া আছে, 7, 8, 3, 5। এইকেইটা অংকৰে আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে। এতিয়া যেতিয়া আমি আটাইতকৈ সৰু সংখ্যা লিখিম তেতিয়া এই অংকবোৰক আমি ডাঙৰৰ পৰা সৰুলৈকে সজাই লিখিম। অৰ্থাৎ 8, 7, 5, 3 লিখিলে আমি পাওঁ 8753। এই 8753 হ'ল এই 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। সেইদৰে যেতিয়া আমি আটাইতকৈ সৰু সংখ্যা লিখোঁ আমাক দিয়া থকা অংককেইটাক আমি সৰুৰ পৰা ডাঙৰলৈ সজালেই আটাইতকৈ সৰু সংখ্যাটো পাওঁ। সেয়ে
সৰুৰ পৰা ডাঙৰলৈ সজালে পাওঁ 3, 5, 7, 8 অৰ্থাৎ 3578। এইবাৰ আহা তিনিটা অংক দিয়া আছে। ইয়াৰে এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে। এনেদৰে তিনিটা অংক দিয়া থাকিলে তাৰে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগিলে আটাইতকৈ ডাঙৰ অংকটো আমি দুবাৰ লিখিব লাগিব আৰু তাৰপিছত ডাঙৰৰ পৰা সৰুলৈকে অংক এটা সজাব লাগিব। সেইমতে সজালে আমি ইয়াত পাওঁ 8852 অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো 8852। আকৌ যেতিয়া আমি সৰু সংখ্যাটো গঠন কৰোঁ, সৰু সংখ্যাটো গঠন কৰাৰ বেলিকা আটাইতকৈ সৰু অংকটো আমি দুবাৰ ব্যৱহাৰ কৰিব লাগে আৰু তাৰপিছত অংককেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে। তেনেদৰে সজোৱাত আমি পালোঁ 2, 2, 5, 8 অৰ্থাৎ প্ৰদত্ত অংককেইটাৰ লিখিব পৰা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 2258। এইবাৰ আমাক 4টা অংক দিয়া আছে। এই 4টা অংকৰে এটা অংক এবাৰতকৈ বেছি ব্যৱহাৰ কৰি 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে। আগৰ দৰে আটাইতকৈ ডাঙৰ সংখ্যাটো লিখোঁতে আমাক দিয়া থকা অংকটো আটাইতকৈ ডাঙৰটো আমি দুবাৰ লিখোঁ। তাৰপিছত ডাঙৰৰ পৰা সৰুলৈকে সজালে পাওঁ 77530 অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 77530। ঠিক সেইদৰে আটাইতকৈ সৰু সংখ্যাটো লিখোঁতে নিয়মমতে আমি শূন্যটো লিখিব লাগিছিল প্ৰথমতে, কিন্তু কোনো সংখ্যাৰ আগতে শূন্য লিখাৰ নিয়ম নাই। সেয়ে অশূন্য অংকবিলাকৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো আমি এবাৰ লিখিব লাগে। ইয়াত আটাইতকৈ সৰু অংকটো হৈছে আমাৰ 3, সেয়ে 3 আমি এবাৰ লিখিছোঁ। তাৰপিছত শূন্যটোক দুবাৰ লিখি বাকী অংক দুটা সৰুৰ পৰা ডাঙৰলৈ সজাই লিখাত 30057 পালোঁ। অৰ্থাৎ আমি পোৱা আটাইতকৈ সৰু সংখ্যাটো হৈছে 30057। এইবাৰ আহা আমাক দিয়া থকা সংখ্যাবোৰ আমি ঊৰ্ধ্বক্ৰমত সজোৱা শিকোঁ। ঊৰ্ধ্বক্ৰমত সজোৱা মানে আমি দিয়া থকা সংখ্যাবোৰক সৰুৰ পৰা ডাঙৰলৈ সজাই লিখিব লাগে। আমাৰ ইয়াত যি 5টা সংখ্যা দিয়া আছে, এইকেইটাৰ ভিতৰত বিচাৰিলে দেখা গৈ আছে 20635 আটাইতকৈ সৰু সংখ্যা, গতিকে সেইটো আমি আগত লিখিছোঁ। তাৰপিছত ইয়াতকৈ ডাঙৰ সংখ্যা হৈছে 70025, তাৰপিছত 87562, ইয়াৰ পিছত আহিল 96025, শেষত আহিল 96269। এইটোৱেই হ'ল আমি সজাবলগীয়া ঊৰ্ধ্বক্ৰম। এইবাৰ আহা আমি অধক্ৰমত সজোৱা শিকোঁ। অধক্ৰম মানে আটাইতকৈ ডাঙৰৰ পৰা আটাইতকৈ সৰুলৈ সজাই লিখিব লাগে। আমাৰ ইয়াত যিকেইটা সংখ্যা দিয়া আছে 5টা সংখ্যা, এই 5টা সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 85715, গতিকে ইয়াক আমি পহিলাতে লিখিছোঁ। তাৰপিছত ইয়াতকৈ সৰু সংখ্যা 78162, তাৰপিছত 74002, তাৰপিছত 60035 আৰু শেষত 50000 লিখিছোঁ। এইদৰে লিখাতেই আমি পাবলগীয়া অধক্ৰমটো পালোঁ। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ' পোৱাৰ বাবে মোৰ এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা।